বঙাইগাঁৱৰ বাবে যথেষ্ট উল্লাসৰ খবৰ এই ৰাতিও এই নিশাও বহু ব্যক্তি ইয়াত আজি উপস্থিত হৈছে আৰু এই আটাইতকৈ ডাঙৰ খবৰ যে আমাৰ ইয়াৰ পৰা আমাৰ লগত আছে আমাৰ MP নতুনকৈ আজিৰ পৰা MP ফণীভূষণ চৌধুৰী ডাঙৰীয়া আৰু তেখেতৰ পত্নী আমাৰ লগত আছে খুৰী কেনেকুৱা লাগিছে প্ৰথমতে মানে খুব ভালেই লাগিছে মানে এই ভাল লগাৰ লগত মোৰ ৰাইজখন জড়িত হৈ আছে সমষ্টিবাসী ৰাইজ আছে আৰু লগতে গোটেই ৰাইজৰ যেটা আমাৰ প্ৰতি যেটো সমৰ্থন আগবঢ়াইছে গতিকে মই গোটেই ৰাইজক মই বহুত বহুত ধন্যবাদ জনাইছোঁ এতিয়া খুৰী আগতে আপুনি কৈছিলে যে খুৰা ঘৰতেই নাথাকে এতিয়া আপুনি কি বুলি ক'ব এতিয়া আৰু বেছি ৰাইজৰ মানুহ হ'ল এনেই ৰাইজৰ মানুহ আছিলে কিন্তু এতিয়া আৰু দায়িত্ব বেছি বাঢ়িল কাম বেছি বাঢ়িল এটা 10টা সমষ্টিৰ কাম কৰিব লাগিব এতিয়া আৰু বহুত বেছি ৰাইজৰ মানুহে হৈ গ'ল আৰু খুৰী অলপ আমি সৰু সৰুকৈ শুনি আছোঁ নতুন ইলেকশ্যন আমাৰ আৰু আহি আছে কোন হ'ব পাৰে প্ৰাৰ্থী এইবাৰ আমাৰ বঙাইগাঁৱৰ কাৰণে MLA প্ৰাৰ্থী মই সেই বিষয়ত এতিয়া একো ক'ব নোৱাৰিম দেই কিন্তু ৰাইজৰ লগত কথা আমাৰ অসম গণ পৰিষদ দলৰ নীতি নিৰ্দেশনা আছে আৰু আমাৰ পাৰ্টীৰ কিছুমান কথা আছে আৰু জড়িত হৈ যাকেই বিচাৰে তেওঁ তাতে হ'ব মোৰ কোনো ব্যক্তিগতভাৱে আমাৰ ক'ব লগা একোৱেই নাই আৰু মই বেছি এইবিলাকত মই বেছি জড়িত নহয় যেহেতু ইলেকশ্যনত মই ইয়াৰ আগৰ ইলেকশ্যনত ঠিকছে ঘূৰা ফুৰা যদিও কৰিছোঁ কিন্তু মই ব্যক্তিগতভাৱে আচলতে এই নতুন যিটো উপ নিৰ্বাচন হ'ব তাৰ লগত মই জড়িত অলপো হোৱা নাই আৰু একো হোৱা নাই মই নিজে এতিয়া একো ক'ব নোৱাৰোঁ নিশ্চয় খুৰা মাজতে শাৰীৰিকভাৱে অকণমান অসুস্থ আছিলে তাৰপিছতো ইমানখিনি কষ্ট শাৰীৰিক কষ্টও হৈছে মানসিকভাৱেও তেওঁ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত আপুনি কিমানখিনি তেওঁক আপুনি গোটেইখিনি ছাপৰ্ট আপুনিয়ে কৰিছে আপুনি কেনেকৈ এৰেঞ্জ কৰিব লগা হৈছে গোটেই মেনেজ কৰিব লগা হৈছে মই মানে যিহেতু তেওঁ অসুস্থ আছিলোঁ অলপমান ঔষধ পাতি খোৱাৰ ক্ষেত্ৰত টাইমত ভাতটো খোৱাৰ ক্ষেত্ৰত এইবিলাকত অলপমান যত্ন লৈছিলোঁ ঔষধ খালে খাব লৈছোঁ আৰু যেতিয়া কেম্পিঙত ওলাই যায় তেতিয়া মই অলপমান পানীয় বস্তু ফল মূলে হওক নাইবা কেতিয়াবা ভাতো বান্ধি দি পঠাইছোঁ আৰু টোপলা কৰি এইখিনি কিন্তু মই কৰিছোঁ আৰু খবৰ ৰাখি আছোঁ ভাত চাত খালে নে নাই সেইটোৱে মই নিশ্চয় গতিকে খুৰীৰ লগতে আমিও আশা কৰোঁ গোটেই বঙাইগাঁওবাসী গোটেই বৰপেটা সমষ্টিৰ সকলোৱে আশা কৰোঁ আমাৰ মাজৰ পৰা আমাৰ বঙাইগাঁৱৰ পৰা ফণীভূষণ চৌধুৰী খুৰা ইতিমধ্যে তেখেতে আজি বিপুল ভোটত জয়ী হৈছে আৰু আমি সঁচাকৈ কিবা এটা বহুত ভাল পজিটিভ আমি আশা কৰোঁ